তুলা ৰাশি 16 পৰা 25 মে 2026 এই 10 দিন আপোনাৰ জীৱনত এনে কিবা ঘটিব পাৰে যি আপোনাৰ ভাগ্যৰ দিশেই সলনি কৰি দিব। যি মানুহে আপোনাক অৱহেলা কৰিছিল সেই মানুহে এতিয়া আপোনাৰ সফলতাত আচৰিত হ'ব। ইউনিভাৰ্ছে আপোনালৈ পঠিয়াইছে এটা বিশেষ সংকেত। টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ দুৱাৰ খুলিবলৈ গৈ আছে। কিন্তু এই 10 দিনত কৰা এটা ভুল সিদ্ধান্তত সকলো ওলটাই দিব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ এই ৰাশিফলত মই ক'ম কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোন মানুহৰ পৰা সাৱধান থাকিব লাগিব আৰু কেনেকৈ 16 পৰা 25 মেৰ ভিতৰত আপোনাৰ ভাগ্য উজ্বলাই উঠিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ বাবে এই 10 দিন ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বিশেষকৈ যিসকল মানুহে বহুদিন ধৰি টকা পইচাৰ প্ৰেছাৰ বা ঋণ বা টকাৰ অভাৱ অনুভৱ কৰি আছিল, তেওঁলোকৰ বাবে এতিয়া লাহে লাহে ইতিবাচক পৰিৱৰ্তন দেখা যাব। এই সময়ত আপোনাৰ জীৱনত হঠাৎ টকাৰ আগমন হোৱাৰ যোগ দেখা গৈছে। বন্ধ হৈ থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি ইনভেষ্ট, বকেয়া ধন বা বহুদিন ধৰি অপেক্ষা কৰা পে'মেণ্ট হঠাৎ আহিব পাৰে। বিশেষকৈ 18 মেৰ পৰা 22 মেৰ ভিতৰত টকা পইচাৰ সৈতে জড়িত ভাল খবৰ পোৱাৰ শক্তিশালী যোগ আছে। ব্যৱসায় কৰা তুলা ৰাশিৰ মানুহৰ বাবে এই সময়ত লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন সুযোগ বা অনলাইন মাধ্যমৰ পৰা লাভ বৃদ্ধি পাব পাৰে। যিসকলে ইউটিউব, ছ'চিয়েল মিডিয়া, ফ্ৰিলান্সিং বা ক্ৰিয়েটিভ কাম কৰে, তেওঁলোকৰ বাবে অডিয়েন্স আৰু ইনকাম দুয়োটাই লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সময়ত যিমান ধন আহিব সিমানে খৰচৰ প্ৰেছাৰো বৃদ্ধি পাব পাৰে। হঠাৎ আৱেগত আহি ডাঙৰ খৰচ নকৰিব। বিশেষকৈ 20 মেৰ আশে-পাশে লোন, ইনভেষ্টমেণ্ট বা পাৰ্টনাৰশ্বিপ বিষয়ত সাৱধান থাকিব লাগিব। কাৰোবাক সহজে ধন ধাৰ নিদিব, নহ'লে পিছত চিন্তাৰ কাৰণ হ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰতো শুভ সংকেত আছে। ঘৰ, মাটি, গাড়ী বা কোনো মূল্যৱান বস্তু কিনাৰ চিন্তা থাকিলে এই সময়ত আলোচনা আৰম্ভ হ'ব পাৰে। পৰিয়ালৰ সহায়ত কোনো সম্পত্তি সংক্ৰান্ত বিষয় আগবাঢ়িব পাৰে। এই 10 দিনত আপোনাৰ ভিতৰত এটা নতুন আত্মবিশ্বাস জন্ম ল'ব। আগতে যি কামত ভয় পাইছিল, এতিয়া সেই কামতে সাহস কৰি আগবাঢ়িব পাৰিব আৰু সেই সাহসেই আপোনাক আৰ্থিকভাৱে আগুৱাই নিয়াত আৰম্ভ কৰিব। ইউনিভাৰ্ছৰ সংকেতে কি কয়? আপোনাৰ জীৱনত টকা পইচাৰ পথ সম্পূৰ্ণ বন্ধ হোৱা নাই, মাত্ৰ সময়ে এতিয়ালৈকে অপেক্ষা কৰাই আছে। 16 মেৰ পৰা 25 মেৰ ভিতৰত ভাগ্য লাহে লাহে আপোনাৰ ফালে ঘূৰি আহিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ বাবে এই 10 দিন হৃদয়ৰ অনুভূতি বহুত গভীৰ হ'ব। যিসকল মানুহে ভিতৰৰ কথা ক'ব নোৱাৰি নীৰৱ হৈ আছিল, তেওঁলোকৰ জীৱনত এতিয়া আৱেগৰ এক নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। এই সময়ত আপোনাৰ হৃদয় বহুত বেছি চেঞ্চিটিভ হৈ উঠিব। সৰু সৰু কথাই মন চুই যাব। কাৰোবাৰ এটা মেছেজ, এটা কল বা এটা আচৰণেও আপোনাৰ মন সম্পূৰ্ণ সলনি কৰি দিব পাৰে। বিশেষকৈ 17 মেৰ পৰা 21 মেৰ ভিতৰত প্ৰেম জীৱনত ডাঙৰ ইম'চনেল মুভমেণ্ট দেখা যাব। যিসকল ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ বাবে এই সময় ভুল বুজাবুজি দূৰ কৰাৰ সময়। যি দূৰত্ব বা অভিমান বহুদিন ধৰি চলি আছিল, সেয়া লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। পাৰ্টনাৰ আপোনাৰ প্ৰতি আগতকৈ বেছি কেয়াৰ আৰু এটেনশ্যন দেখুৱাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, এই সময়ত অহংকাৰ বা অতি প্ৰতিক্ৰিয়া ৰিলেশ্যনশ্বিপৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সৰু কথাত ডাঙৰ কৰি তুলিলে অযথা তৰ্ক বিতৰ্ক হোৱাৰ যোগ আছে। বিশেষকৈ 20 মেৰ আশে-পাশে কথা কোৱাৰ সময়ত শান্ত থাকিব লাগিব। যিসকল ছিংগেল আছে, তেওঁলোকৰ জীৱনত হঠাৎ নতুন কাৰোবাৰ আগমন হ'ব পাৰে। এই মানুহজন বা মানুহগৰাকীৰ লগত প্ৰথমতে বন্ধুত্বৰ দৰে আৰম্ভ হ'ব, কিন্তু লাহে লাহে ইম'চনেল এটেচমেণ্ট বৃদ্ধি পাব। আৰু যিসকলে এক্স পাৰ্চনক এতিয়াও পাহৰিব পৰা নাই, তেওঁলোকৰ বাবে এই সময় বহুত ইম'চনেল হ'ব পাৰে। পুৰণি স্মৃতি, পুৰণি মেছেজ বা হঠাৎ যোগাযোগ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইউনিভাৰ্ছে কৈছে, এইবাৰ সিদ্ধান্ত হৃদয়ৰ লগতে বুদ্ধিৰেও ল'ব লাগিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত ইণ্টিমেচি বা ইম'চনেল বণ্ডিং বৃদ্ধি পাব। পৰিয়ালৰ কোনো শুভ খবৰ বা ফিউচাৰ প্লানিঙলৈ আলোচনা হ'ব পাৰে। কিছুমান দম্পতীৰ বাবে সন্তান বা নতুন আৰম্ভণিৰ যোগ দেখা গৈছে। ইউনিভাৰ্ছৰ গুপ্ত সংকেত, যি হৃদয়ে বহুদিন অপেক্ষা কৰিছিল, সেই হৃদয়ত এতিয়া পুনৰ আশা জাগিব। কাৰোবাৰ ভালপোৱাই আপোনাৰ জীৱনৰ অন্ধকাৰ আঁতৰাবলৈ আহিছে। এতিয়া আহিছোঁ আপোনাৰ কৰ্মজীৱন।
তুলা ৰাশিৰ বাবে এই 10 দিন কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় হ'ব পাৰে। যিসকল মানুহে বহুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছিল কিন্তু সঠিক ফল পোৱা নাছিল, তেওঁলোকৰ বাবে এতিয়া লাহে লাহে ভাগ্য ফল খাবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ কনফিডেন্স আৰু কমিউনিকেশ্যন পাৱাৰ বহুত বেছি বৃদ্ধি পাব। আপুনি যি কথা আগতে স্পষ্টকৈ ক'ব নোৱাৰিছিল, এতিয়া সেই কথাই মানুহক প্ৰভাৱিত কৰিব। অফিচ, বিজনেছ বা পাব্লিক ডিলিঙৰ ক্ষেত্ৰত আপোনাৰ ইমপ্ৰেশ্যন শক্তিশালী হ'ব। চাকৰি কৰা মানুহৰ বাবে এই সময় নতুন দায়িত্ব বা নতুন সুযোগ আহিব পাৰে। ছিনিয়ৰ বা বছৰ চকুত আপোনাৰ মূল্য বৃদ্ধি পাব। আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে আৰু কিছুমান মানুহে প্ৰমোশ্যন বা চেলাৰী ইনক্ৰিজৰ খবৰো পাব পাৰে। বিশেষকৈ 18 মে'ৰ পৰা 23 মে'ৰ ভিতৰত কেৰিয়াৰ ৰিলেটেড এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। এই সিদ্ধান্ত প্ৰথমতে কঠিন যেন লাগিলেও ভৱিষ্যতে ই আপোনাৰ বাবে লাভজনক হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে ইণ্টাৰভিউ, কল বা নিউ অপৰচুনিটি অহাৰ শক্তিশালী যোগ দেখা গৈছে। বন্ধ হৈ থকা টকা বা কাম হঠাৎ আগবাঢ়ি যাব পাৰে। ব্যৱসায় কৰা তুলা ৰাশিৰ মানুহৰ বাবে এই সময় যথেষ্ট শক্তিশালী। নতুন ক্লায়েণ্ট, পাৰ্টনাৰশ্বিপ বা অনলাইন গ্ৰথ দেখা যাব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া, ইউটিউব, মাৰ্কেটিং, বিউটি, ফেশ্বন বা ক্ৰিয়েটিভ ফিল্ডত থকা মানুহৰ পপুলাৰিটি আৰু ৰিচ বৃদ্ধি পাব। কিন্তু সকলো কথাই ইতিবাচক নহয়। কৰ্মক্ষেত্ৰত কিছুমান মানুহে আপোনাৰ সফলতাক হিংসা কৰিব পাৰে। সেয়ে নিজৰ ফিউচাৰ প্লান সকলোকে কৈ নুফুৰিব। বিশেষকৈ 20 মে'ৰ আশে-পাশে অফিচ পলিটিক্স বা মিছ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা আঁতৰি থাকিব। এই সময়ত আপোনাৰ ভিতৰত এটা নতুন মটিভেশ্যন জন্ম ল'ব। আগতে যি কামত বাৰে বাৰে ব্যৰ্থ হৈছিল, এতিয়া সেই কামতেই পুনৰ সফলতাৰ পথ দেখা যাব। ইউনিভাৰ্ছে যেন কৈছে, এতিয়া থমকি ৰ'ব নালাগে, কাৰণ আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে ওলাই আহিছে। গুপ্ত সংকেত: 16 পৰা 25 মে'ৰ ভিতৰত এটা নতুন ভাগ্যৰ দুৱাৰ খোল খাব পাৰে। যি সুযোগ আহিব তাক অৱহেলা নকৰিব, কাৰণ এই সুযোগেই আপোনাৰ কেৰিয়াৰৰ দিশ সলনি কৰিব পাৰে। এতিয়া আহিছোঁ এই 16 পৰা 25 মে'ৰ ভিতৰত আপোনাৰ বাবে কোন দিনটো শুভ হ'ব। 18 মে', এই দিনটো ধন আৰু শুভ খবৰ বাবে বিশেষ ভাল। বন্ধ হৈ থকা কাম আগবাঢ়িব পাৰে আৰু কাৰোবাৰ পৰা লাভজনক সহযোগিতা পাব পাৰে। 20 মে', প্ৰেম আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত শক্তিশালী দিন। পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি দূৰ হোৱাৰ যোগ আছে। ছিংগেল মানুহৰ জীৱনত নতুন কানেকশ্যন আহিব পাৰে। 22 মে', কেৰিয়াৰ আৰু কৰ্মজীৱনৰ বাবে আটাইতকৈ শুভ দিন। ইণ্টাৰভিউ, মিটিং, বিজনেছ ডিল বা নতুন সুযোগৰ বাবে এই দিনটো বিশেষ লাভজনক হ'ব। 24 মে', ভাগ্যৰ শক্তি বহুত বেছি থাকিব। এই দিনত যিকোনো নতুন আৰম্ভণি, প্লেনিং বা ইম্পৰ্টেণ্ট ডিচিশ্যন ল'লে পজিটিভ ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা 6, 9 আৰু 15। শুভ ৰং সেউজীয়া আৰু আকাশী। প্ৰতিকাৰ: শুক্ৰবাৰে মা লক্ষ্মীৰ নাম স্মৰণ কৰি এটা চাকি জ্বলাই দিব আৰু বগা বস্তু যেনে চাউল, মিঠাই, চেনি, গাখীৰ দান কৰিলে ভাগ্য শক্তিশালী হ'ব। এতিয়া আহিছোঁ এই সপ্তাহত এই 10 দিনৰ ভিতৰত আপুনি কি কৰিলে আপোনাৰ ভাগ্য উজ্বলি উঠিব। তুলা ৰাশি: 16 পৰা 25 মে' 2026। তুলা ৰাশিৰ মানুহৰ ভাগ্য এই সময়ত সম্পূৰ্ণ বন্ধ নহয়, কিন্তু ইউনিভাৰ্ছে কৈছে সঠিক শক্তি যোগাই তুলিব লাগিব। 1 নম্বৰ, শুক্ৰবাৰে এই কামটো কৰক। শুক্ৰবাৰে সন্ধিয়া মা লক্ষ্মীৰ আগত এটা ঘিউৰ চাকি জ্বলাই ওম শ্ৰীং মহালক্ষ্মী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই ধন ভাগ্য আৰু মানসিক শান্তি বৃদ্ধি কৰিব। 2 নম্বৰ, টকাৰ শক্তিক সন্মান কৰক। পইচা অহাৰ লগে লগে সকলো খৰচ নকৰিব। ৱালেট বা পাৰ্চত সদায় পৰিষ্কাৰ কৰি ৰাখিব, মানি বেগ। 1 টকা ৰূপৰ কইন বা 6 টকা নিজৰ লগত ৰাখিলে ধন আকৰ্ষণৰ শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। 3 নম্বৰ, অভিমান এৰি দিব লাগিব। তুলা ৰাশিৰ বহু মানুহ ভিতৰত দুখ ৰাখি নীৰৱ হৈ থাকে, কিন্তু এই সময়ত নিগেটিভ এনাৰ্জিৰ ভাগ্য ৰখাই ৰাখিব পাৰে। যাক ক্ষমা কৰিব পাৰি তাক মনৰ পৰা ক্ষমা কৰি আগবাঢ়ি যাওক, তেতিয়াই নতুন সুযোগ আহিবলৈ আৰম্ভ কৰিব। 4 নম্বৰ, সেউজীয়া ৰঙৰ ব্যৱহাৰ বৃদ্ধি কৰক। 16 পৰা 25 মে'ৰ ভিতৰত সেউজীয়া বা আকাশী ৰং বেছি ব্যৱহাৰ কৰক। ই আপোনাৰ এৰুৱা আৰু কনফিডেন্স শক্তিশালী কৰিব। 5 নম্বৰ, নতুন সুযোগক ভয় নকৰিব। এই সময়ত যিকোনো নতুন কাম, নতুন আইডিয়া বা নতুন মানুহৰ লগত যোগাযোগ
আপোনাৰ ভাগ্য সলনি কৰাৰ কাৰণ হ'ব পাৰে। সেয়ে অভাৰ থিংকিং নকৰি সাহসেৰে আগবাঢ়ি যাওক। 6 নম্বৰ, এটা বিশেষ প্ৰতিকাৰ। শনিবাৰে এটা ক'লা কুকুৰ বা দুখীয়া মানুহক খাদ্য দান কৰক। ই জীৱনৰ বাধা আৰু নজৰদক কমায় বুলি মনা হয়। ইউনিভাৰ্চৰ সংকেত, আপোনাৰ ভাগ্য শুব পৰা নাই, মাত্ৰ সঠিক সময় আৰু সঠিক শক্তিৰ অপেক্ষাত আছে। 16 মে'ৰ পৰা 25 মে'ৰ ভিতৰত কৰা সৎ কাম আৰু বিশ্বাসী আপোনাৰ জীৱনত অলৌকিক পৰিৱৰ্তন আনিব পাৰে। তেনেহ'লে তুলা ৰাশিৰ বন্ধু বান্ধৱীসকল, এই 10 দিন আপোনাৰ বাবে বিশেষ ৰাশিফল। এই সময়ত আপোনাৰ জীৱনত টকা পইচা, প্ৰেম, কৰ্মজীৱন আৰু ভাগ্য চাৰিওফালৰ পৰা শক্তি লাহে লাহে সলনি হ'বলৈ গৈ আছে। মনত ৰাখিব, এই সুযোগ আহিব, তাক অৱহেলা নকৰিব, কাৰণ ইউনিভাৰ্ছে সকলোকে একে সংকেত নিদিয়ে। কিছুমান মানুহকেই ভাগ্য নিজে বাছি লয় আৰু এইবাৰ সেই তালিকাত আপোনাৰ নামো থাকিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগন্তুক দিনবোৰত আপোনাৰ ৰাশিৰ বহু গুপ্ত সংকেত আৰু বিশেষ ভৱিষ্যতবাণী লৈ মই পুনৰ আহিম। কমেণ্টত নিশ্চয় লিখিব জয় মা লক্ষ্মী আৰু বিশ্বাস ৰাখিব আপোনাৰ ভাল সময় আৰম্ভ হ'বলৈ গৈ আছে। ধন্যবাদ।